হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ আপোনালোকৰ কাৰণে কেইযোৰমান গৰমৰ উপযোগী কাপোৰে লৈ আহিছোঁ। বাকী বেলেগ ধৰণৰ কাপোৰবোৰ যিহেতু এতিয়া বৰকৈ মানুহে নলয়, সেইবাবে এইকেইযোৰ কাপোৰে আপোনালোকে এইখিনি সময়ত বেছি উপযোগী বুলি ভাবি লৈ আহিছোঁ। এইযোৰ কাপোৰ দেখিছেনে কিমান ধুনীয়া, ক্ৰীম কালাৰত বৰ বিশেষ ধৰণৰ ফুল কেইটামান আছে, দেখিবলৈ ভাল লাগিছে। আৰু এই চাদৰখন চাওক, একে ফুল, খালি ইয়াত ঘনকৈ দিয়া আছে। বহুতেই ধুনীয়া লাগিছে, আপোনালোকে ল'ব পাৰিব, নিজৰ বাজেটৰ মাজতো আহিব, চিন্তা কৰিবলগীয়া নোহোৱাকৈ বৰ সুন্দৰ কাপোৰকেইযোৰ। আৰু এইবাৰ এইযোৰ চাওক, এইযোৰ আকৌ আগৰযোৰতকৈ বেলেগ, ফুলবিলাকো বেলেগ আৰু তাৰ ডিজাইনবোৰো বেলেগ। এইযোৰ গুলপীয়াত, ক্ৰীম কালাৰতে গুলপীয়া আৰু সেউজীয়া মিক্স কৰি ফুলবিলাক বিশেষ ধৰণৰ আৰ্টত দিয়া হৈছে। এইবিলাক ফুল দীঘলীয়াকৈ খুব ধুনীয়া, আগৰখিনিৰ লগত নিমিলে, তথাপিতো বহুত ধুনীয়া হয়। এইযোৰো আপোনালোকে আগতে দেখিছে যদি নাজানো, কিন্তু এইযোৰ কাপোৰো বহুতেই ধুনীয়া। এইযোৰ কাপোৰৰ ৰং আৰু তাৰ কালাৰৰ কম্বিনেশ্যন বহুত ধুনীয়া আৰু বহুত কোমল হয়, পিন্ধিবলৈ আপোনালোকে যথেষ্ট উপযোগী বুলি ভাবিছোঁ, ভালো পাব পিন্ধি। আৰু কাপোৰযোৰ যথেষ্ট মৰম লগা। তাৰপিছত এইবাৰ শেষৰযোৰ কাপোৰ চাওক, উদাহৰণস্বৰূপে এই চাৰিযোৰে আনিছোঁ আপোনালোকলৈ। এইযোৰ আকৌ ফুলবিলাকেই বহুত বেলেগ, আগৰকেইযোৰৰ লগত নিমিলে। এইযোৰ ফুলটো বিশেষ ধৰণৰ আৰ্ট কৰা আছে আৰু দেখিবলৈও বহুতেই ধুনীয়া। সেউজীয়া, ৰঙা আৰু ক্ৰীম কালাৰ মিক্স কাপোৰযোৰৰ ফুলবোৰ নান্দনিক ধৰণৰ হয়।